আপোনাৰ যদি এইচএছ নাইবা গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আৰু আপুনি যদি এটা ব্যক্তিগত খণ্ডৰ জব বিচাৰি আছে বা আপুনি যদি ষ্টাডিটো কণ্টিনিউ কৰিবও বিচাৰিছে লগতে এটা পাৰ্ট টাইম জব বিচাৰি আছে, তেতিয়াহ'লে ডমেষ্টিক কল চেণ্টাৰ আপোনাৰ কাৰণে ওৱান অফ দি বেষ্ট অপশ্যনছ হ'ব পাৰে। মই ডমেষ্টিক কল চেণ্টাৰৰ কথা এইকাৰণে কৈছোঁ যে অন্য মানে অফিচিয়েল জব বা তেনেকুৱাবিলাকৰ ভেকেঞ্চি খুব কম আহে, কিন্তু ডমেষ্টিক কল চেণ্টাৰ বা যাক আমি BPO বুলিও ক'ব পাৰোঁ, সেইবিলাকৰ মানে ভেকেঞ্চিটো প্ৰায় ওলাই থাকে আৰু ইণ্টাৰভিউবিলাকো বহুত টাফ নহয় আৰু আপোনালোকে পাৰ্ট টাইম বেচিছতো কৰিব পাৰে, ফুল টাইম বেচিছতো কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত এই ডমেষ্টিক কল চেণ্টাৰৰ এক্সপেৰিয়েঞ্চখিনি লৈ ইণ্টাৰনেশ্যনেল কল চেণ্টাৰবিলাকতো জইন কৰিব পাৰে। এতিয়া কথা হ'ল কি, ডমেষ্টিক কল চেণ্টাৰত মানে কেতিয়া ভেকেঞ্চি ওলায় বা কেতিয়া জব এডভাৰটাইজমেণ্ট দিয়ে সেইটো আমি কেনেকৈ গম পাম যে যিকোনো এখন মানে অসমৰ আগশাৰীৰ বাতৰি কাকত, প্ৰতিদিন টাইম হওক, অসমীয়া প্ৰতিদিন হওক নাইবা দি আছাম ট্ৰিবিউন হওক, এইবিলাকত এই ডমেষ্টিক কল চেণ্টাৰৰ এডভাৰটাইজমেণ্টবিলাক প্ৰায় আহিয়ে থাকে। এতিয়া তাত যেতিয়া ইণ্টাৰভিউৰ কাৰণে যোৱা যায়, মানে ইণ্টাৰভিউবিলাক বহুত টাফ নহয়, তাত 3টা লেংগুৱেজ বিচাৰে, অসমীয়া যিটো হয়তো আমি প্ৰায় সকলোৱে ক'ব জানো, হিন্দীটো ক'ব পাৰিব লাগে বেচিক্সখিনি, যিটো প্ৰায় সকলোৱে হিন্দীটো ক'ব জানে, কিন্তু লগতে এতিয়া সমস্যাটো আহে যে অকণমান মানে তাত ইংৰাজীৰো টেষ্টটো লোৱা হয়। ইংৰাজী বুলি কোৱাৰ লগে লগে স্পকেন ইংলিছৰ টেষ্টটো লোৱা হয়। এতিয়া যেতিয়া তাত ইণ্টাৰভিউৰ কাৰণে যোৱা হয় তেতিয়াহ'লে আপোনালোকে 3টামান কুৱেশ্যন মেইনলি প্ৰিপেয়াৰ কৰিব। প্ৰথম মানে HR সোধে কি যে টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ, অৰ্থাৎ আপুনি নিজৰ বিষয়ে অকণমান কওক। এতিয়া যেতিয়া নিজৰ বিষয়ে ক'বলৈ কয় তেতিয়া এই প্ৰশ্নটোৰ 2টা ডাইমেনশ্যন থাকে। এটা ডাইমেনশ্যন এনেকুৱা যে নিজৰ নাম, ভিলেজ, ফেমিলি বেকগ্ৰাউণ্ড এইবিলাক ক'লেও মানে টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফৰ আহি যায়, কিন্তু অইন এটা ডাইমেনশ্যন থাকে, আমি মানে HR আমাৰ ঘৰ ক'ত, ঘৰত কোন আছে এইবোৰ জানে কি কৰিব। নিজৰ টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ, নিজৰ বিষয়ে ক'ব দিয়াৰ মিনিংটো হৈছে কি আমি সেই মুহূৰ্তত নিজৰ মানে পটেঞ্চিয়েলখিনি কেনেকৈ এক্সপ্ৰেছ কৰোঁ। নিজৰ আমি কোৱালিফিকেশ্যনখিনি ক'ব পাৰোঁ, ঘৰটো ক'ব পাৰোঁ, নামটো ক'ব পাৰোঁ, সেইখিনিতো বেচিক্স থাকেই। তাৰ উপৰিও এটা তাৰমানে আমি নিজৰ ক'ৰ কোৱালিটি এটা, যিটো ভাবোঁ সকলোৰে কিবা নহয় কিবা এটা ভাল মানে কোৱালিটি থাকে, পটেঞ্চিয়েল থাকে, সেইটো আমি সেই কুৱেশ্যনটোত আমি ক'ব পাৰোঁ। এতিয়া আমাক যদি হৈছে টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ, ছাপ'জ মোকে সুধিলে মই BPOত ডমেষ্টিক কল চেণ্টাৰত ইণ্টাৰভিউ এটা দিব গৈছোঁ, তেতিয়া টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফৰ মই ক'ম মাই নেম ইজ এক্স, আই লিভ ইন ৱাই প্লেচ, আই হেভ কমপ্লিটেড মাই গ্ৰেজুৱেশ্যন ইন ছাপ'জ ইন ডেট ইয়াৰ, নাও আই এম লুকিং ফৰ এ জব এণ্ড আই হেভ চিন দি এডভাৰটাইজমেণ্ট চ' আই হেভ এপ্লাইড হিয়াৰ। ইয়াতকৈ আৰু আপোনালোকে বহুত বেছি ক'ব নালাগে, নিজা ধৰণেও কিবা প্ৰিপেয়াৰ কৰিব পাৰে যে ইয়াৰ লগত কিবা এড কৰিব পাৰে। মই জাষ্ট এটা মানে হিণ্টহে দিছোঁ আৰু যে এইখিনি আপুনি ক'ব পাৰে যে টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফত আপুনি নিজৰ পেৰেণ্টছৰ নাম ক'ব পাৰে, ঘৰত কোন আছে ক'ব পাৰে, কিন্তু মই যিমান মানে এইবিলাকত কথা পাতি দেখিছোঁ বা বিভিন্ন মানে চ'ৰ্চত দেখিছোঁ যে HRবিলাকে আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ড বা ঘৰত কোন আছে কোন নাই এইবিলাক জনাত ইণ্টাৰেষ্টেড নহয়। তেওঁলোকে আপোনাক ক'ব দিয়াৰ মেইন মিনিংটো কি আপুনি কিমান সুন্দৰকৈ ইংলিছত নিজকে এক্সপ্ৰেছ কৰিব পাৰে। ছেকেণ্ড কুৱেশ্যনটো সোধে কি যে এই 3টা কুৱেশ্যন মেইনলি সোধে যে টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ, আৰু ছেকেণ্ড কুৱেশ্যনটো সোধে কি যে হোৱাই ডু ইউ ৱান্ট দিছ জব, যে আপোনাক এই জবটোৰ কিয় প্ৰয়োজন আছে। এতিয়া কাক কি প্ৰয়োজন আছে সেইটো আপুনি নিজা ধৰণে ক'ব পাৰে। এতিয়া মোক যদি মই এনেকৈ ক'ব পাৰোঁ যে আই হেভ ৰিচেণ্টলি কমপ্লিটেড মাই গ্ৰেজুৱেশ্যন, আই এম লুকিং ফৰ এ জব, আই হেভ নো এক্সপেৰিয়েঞ্চ ইন ৱৰ্কিং ইন ডমেষ্টিক কল চেণ্টাৰ এণ্ড আই এম লুকিং ফৰ এ অফিচিয়েল জব, চিটিং জব, এনেকুৱা ধৰণে তাৰমানে আপুনি ক'ব পাৰে। ইফ আই গেট এন অপৰচুনিটি দেন আই উইল ট্ৰাই মাই বেষ্ট টু ছাৰ্ভ ইয়ৰ কোম্পেনী। মানে নিজা ধৰণে এটা মানে এই কুৱেশ্যনটোৰ এটা এনচাৰ আপোনালোকে প্ৰস্তুত কৰি ল'ব পাৰে। মই কোনো ধৰণৰ ফিল্টাৰিং বা এডিটিং কৰি এই ভিডিঅ'টো বনোৱা নাই, এজ ইট ইজ এই মুহূৰ্তত মোৰ মাইণ্ডত যিটো আহিছে সেই মানে ৰ' ভিডিঅ' আৰু ইয়াত কোনো মানে এডিটিং কৰা নাই। থাৰ্ড যিটো ঠিক মেণ্ডেটৰী বুলি নকওঁ, যিটো তাৰমানে সোধে যে এটা নিজৰ তাৰমানে
কিবা এটা ষ্টৰি ক'বলৈ দিয়ে, টেল মি এ ষ্টৰি ইউ ন', দিছ ষ্টৰি মে বি অন এনিথিং, যে যিকোনো টপিকছৰ ওপৰত এই ষ্টৰিটো হ'ব পাৰে। এতিয়া আপুনি সৰুতে ক'ৰবাত কিবা এটা ষ্টৰি পঢ়িছিল, সেইটোও ক'ব পাৰে, বা সেই মুহূৰ্তত যিকোনো এটা ষ্টৰি মনলৈ যেনেকুৱা ষ্টৰি মাইণ্ডক আহে তেনেকুৱা ক'ব পাৰে। ছাপ'জ ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং হু ৱেণ্ট ফৰ হাণ্টিং বাট হি ডিড নট ছাকচেড ইন হাণ্টিং দেন হি ৰিটাৰ্ণ এমটি হেণ্ড। চ' এনেকৈ আপোনালোকে মুভ অন কৰি মানে ক'ব পাৰে। এই 3টা বা 4টা কুৱেশ্যনৰ যদি ভালকৈ উত্তৰ দিব পাৰে, আৰু কম্পিউটাৰত অকণমান তাৰমানে টাইপিং স্কিলটো তেওঁলোকে চায়, মানে সেইখিনিয়ে। মই এইকাৰণে এইটো কৈছোঁ যে স্কুল কলেজ বা গ্ৰেজুৱেশ্যন শেষ হোৱাৰ পিছত বিভিন্নই তাৰমানে প্ৰাইভেট খণ্ডৰ চাকৰি এটা বিচাৰি থাকে, আৰু BPOত বা ডমেষ্টিক কল চেণ্টাৰত জব লোৱাটো বহুত ইজি হয়, তো এজ কম্পেয়াৰ টু আদাৰ মানে অফিচিয়েল জবছ। সেইকাৰণে মই কৈছোঁ আপোনালোকৰ যদি ইণ্টাৰেষ্ট আছে, গতিকে এই 3-4টামান কুৱেশ্যন প্ৰিপেয়াৰ কৰি আপোনালোকে ইণ্টাৰভিউটো ফেচ কৰিব পাৰে। ধন্যবাদ।